বিহুৰ বতৰত গাঁৱৰ পৰিৱেশ বৰ ভাল লাগে। আহিছিলোঁ মৰিগাঁৱলৈ। এখন গাঁৱত লগ পালোঁ এগৰাকী প্ৰগতিশীল কৃষকক। খেতি কৰিয়ে নিজৰ ঘৰখন সুন্দৰভাৱে চলাই আছে। খেতি কৰিয়ে তেওঁ বনাবলৈ আৰম্ভ কৰিছে RCC বিল্ডিং। সৰু মানুহ, উচ্চ চিন্তাধাৰা। সঁচাই ভাল লগা কথা, নহয়নে? এতিয়া বিহু বুলি তেওঁলোকে কেঁচা ঘৰখন পৰিপাটি কৰিছে। এইগৰাকী চাকচোন কৰ্মী মহিলা ইমান ধুনীয়াকৈ কামত ব্যস্ত হৈ আছে আৰু তেওঁলোকে কৈছে দুদিনতে এই ঘৰটো লেপি শেষ কৰিব। তাৰ পাছতে লগ পালোঁ এগৰাকী ৰসাল মহিলাক বিহু গীত গাই গাই কামত ব্যস্ত হৈ আছে নাতিনীয়েকক কোচত লৈ। তেখেতে ভাজি আছে ভজা চাউল আৰু তেখেতৰ মানুহজনে ঢেঁকী দি আছে। এনেদৰে মিলিজুলি কাম কৰি আছে। আৰু তাৰ পাছত লগ পালোঁ এগৰাকী হাঁহ পালকক। তেখেতে হাঁহ পালন কৰাৰ লগতে কুকুৰা আৰু ছাগলী পালনো কৰি আছে। আহি থাকোঁতে বজাৰত দেখিলোঁ বতা চৰাইৰ কণী। ভাবিলোঁ ল'ৰা ছোৱালীকেইটালৈ লৈ যাওঁ। এই কণীটো খোৱাও ভাল, সেইকাৰণে 3 হালি লৈ আহিলোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে। তাৰ পাছত ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।